স্বাগতম সংগীতা বা আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ পোনপ্ৰথমতে আপোনাৰ এই বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে আপোনালৈ জনাইছো অশেষ ধন্যবাদ। বেছি পলম নকৰি আমি আমাৰ প্ৰশ্নৰ শিতানটিলৈ আগুৱাই যাওঁ নে কি কয়? তেন্তে আহক আমাৰ প্ৰথম প্ৰশ্নটি হৈছে আপোনাৰ জন্ম, শিক্ষা আৰু বৰ্তমানৰ জীৱিকা লগতে পৰিয়ালসহ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিব নেকি? নমস্কাৰ, মোৰ নাম সংগীতা কাকতি গোস্বামী। মই 2005 চনৰ বিহু সম্ৰাজ্ঞী। মোৰ জন্ম গোলাঘাট জিলাত, মোৰ শিক্ষা বোকাখাট আৰু গুৱাহাটীত। মই বিয়া হৈছোঁ গহপুৰলৈ, কিন্তু বৰ্তমান মই বিশ্বনাথ চাৰিআলিৰ বাসিন্দা। মোৰ এটি ল'ৰা সন্তান আছে আৰু মোৰ ছোৱালী, মোৰ শাহু আৰু মোৰ দুজন দেওৰ পৰিয়াল। খুব সুন্দৰ সংগীতা বা। তেন্তে এতিয়া আহোঁ আমাৰ দ্বিতীয় প্ৰশ্নটিলৈ। আপুনি কিমান বয়সৰ পৰা বিহু নাচিব লৈছিল আৰু এই ক্ষেত্ৰত কাৰোবাৰ পৰা প্ৰশিক্ষণ লোৱা হৈছিল নেকি? আৰু এই দিশটোৰ প্ৰতি আকৰ্ষিত হয় বিহু সম্ৰাজ্ঞী হোৱাৰ সেই সপোনটোক বাস্তৱায়িত কৰাত কাৰ প্ৰেৰণা আৰু ত্যাগক আপুনি স্বীকৃতি দিব? সৰুৰ পৰাই বিহু নাচিছিলোঁ, কিন্তু সৰুতে মই কোনো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিলোঁ। সৰুতে প্ৰায় ওচৰ চুবুৰীয়া লগৰ ল'ৰা ছোৱালীখিনি লগ হৈ আমি একেলগে মানুহৰ ঘৰত হুঁচৰি মাৰিবলৈ যাওঁ বিহু গীতত। আৰু বিহু গীতত প্ৰায়ে মোৰ মামাহঁতৰ ঘৰলৈ গৈছিলে। মোৰ মামাহঁতৰ ঘৰ গোলাঘাট কমাৰবন্ধা। তেতিয়া মই মামাহঁতৰ ঘৰতে মাহীহঁতৰ লগত বিহু শেষৰ দিনা বিহু উৰুৱাবলৈ যাওঁ। তেনেকৈ মাহীহঁতক দেখি সিহঁতৰ লগতো শিকিছিলোঁ, নাচিছিলোঁ। তাৰপিছত তেতিয়া মই তাত বিহু কেইদিনত হুঁচৰি খুব সুন্দৰ এটা পৰিৱেশ আছিলে। এখন গাঁৱৰ হুঁচৰি এখন গাঁৱত মাৰি, সিখন গাঁৱৰ হুঁচৰি এখন গাঁৱলৈ আহে। সাংঘাতিকভাৱে ধুনীয়া পৰিৱেশ বিহু তাত, আৰু সেইখিনি খুব ভাল লাগিছিলে তালৈ গৈ সেইবাবেই। তাৰপিছত মোৰ খুৰী, মোৰ ডাঙৰ খুৰী, তেওঁ গোলাঘাটৰ এগৰাকী খুব ভাল বিহুৱতী আছিলে। তেওঁ যেতিয়া মঞ্চত বিহু নাচৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যায়, তেতিয়া প্ৰায়ে মঞ্চ বিহু চাবলৈ যাওঁ। মই দেউতাৰ লগত যাওঁ, খুৰাৰ লগতো যাওঁ। তেতিয়া খুৰীয়ে নাচি থাকে, তেতিয়া মানে চাওঁ ইমান ধুনীয়া নাচে। তাৰপিছত খুৰী যেতিয়া বিয়া হৈ আহে আমাৰ ঘৰলৈ, মোৰ খুৰীৰ নামটো হৈছে জিন্তি কাকতি। বিয়া হৈ অহাৰ পিছত মানে প্ৰায় দুপৰীয়া মায়ে খুৰীক মোক খোৱাবলৈ দিয়ে। স্কুলৰ পৰা অহাৰ পিছত দুপৰীয়া খোৱাৰ অভ্যাস এটা আছে। খুৰীয়ে খোৱাবলৈ যেতিয়া মোক লৈ যায় ৰুমলৈ, তেতিয়া মই খুৰীক মানে কওঁ, আপুনি হেৰি কৰক, দৰ্জাখন মাৰি দিয়ক, এনেকৈ কওঁ, দৰ্জাখন মাৰি দিয়ক, বিহু নাচক। তেতিয়া মই কওঁ, মোক আপুনি শিকাওক। সেই তেনেদৰে খুৰীয়ে নাচে তেতিয়া, আৰু ময়ো নাচোঁ। তেতিয়া খুৰীয়ে মোক শিকায়, এনেকৈ কঁকালত এনেকৈ দিব লাগে, এনেকৈ নাচিব লাগে, হাত এনেকৈ দিব লাগে, ঘূৰোঁতে এনেকৈ ঘূৰিব লাগে। তেতিয়া খুৰীয়ে ধুনীয়াকৈ মোক বিহু নাচ শিকাইছিলে। আৰু সেই সময়ত আমাৰ ঘৰৰ সন্মুখতে এটা বক্সিং ক্লাব আছিলে, গোলাঘাট বক্সিং ক্লাব। আৰু সেই বক্সিং ক্লাবতে প্ৰদৰ্শন ভিত্তিক বক্সিং প্ৰতিযোগিতা হৈছিলে। আৰু শেষৰ দিনা তাত ফাংচন হৈছিলে, আৰু সেই ফাংচনতে মোক খুৰীয়ে শিকাই দিছিলে বিহু গীত এটা নাচিবলৈ। আৰু তেনেকৈ মই মঞ্চত তাৰপিছত লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলোঁ, তেতিয়া মোৰ নাচৰ লগত সম্পৰ্কটো প্ৰায় নাইকিয়া হৈ আহিলে। মই আচলতে সৰুৰ পৰা মই গান গাইছিলোঁ, খুৰাই গান শিকাইছিলোঁ। খুৰাই নিজেও গান গায়, হাৰমনিয়াম বজায়, মেণ্ডলিন বজায়। খুৰাই মোক তেতিয়া বিভিন্ন প্ৰতিযোগিতাবিলাকত গানৰ। আৰু তেতিয়া মই প্ৰায় বিহুৰ লগত সম্পৰ্কটো নোহোৱা নিচিনাই নাচৰ লগত, বিহু নাচৰ লগত। 1998 চনত গুৱাহাটীলৈ আহোঁ। আৰু গুৱাহাটীলৈ গৈ আমি প্ৰথমে যিটো ঘৰত ভাড়াতীয়া হিচাপে থাকোঁ, তাতে আমাৰ কাষৰ বাইদেউ অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা লতাশিলৰ বিহুৰ প্ৰথম বিহুৰাণী মাধুৰীমন চৌধুৰী বাইদেউহঁতৰ তাত আছিলে, সেইটো ঘৰতে আছিলে একেলগে। তেতিয়া বাইদেউৰ যিখিনি অনুষ্ঠান থাকে বিহু নাচৰ, বাইদেউ প্ৰায় ঘৰতে আখৰা কৰে। আৰু বাইদেউ যেতিয়া আখৰা কৰে, মই গৈ পেলাই প্ৰায় চাই থাকোঁ।
আৰু ইমান ধুনীয়া নাচে, ইমান ধুনীয়া তেওঁ নাচ কৰি মানে আমনি নালাগে, আৰু অকণ চাওঁ নিচিনা লাগে। আৰু যেতিয়া বাইদেউ নচা শেষ হয় কৰা সময়, তাৰপিছত গৈ মই ঘৰত গৈ পেলাই আইনাৰ আগত গৈ পেলাই বাইদেউ যেনেকৈ নাচে, যেনেদৰে হাত ভাঙে কঁকাল ভাঙে, মই ঠিক তেনেদৰে মানে নাচিবলৈ চেষ্টা কৰোঁ। কিন্তু মোৰ নহয় বাৰু তেনেকুৱা, কিন্তু মই চেষ্টা কৰোঁ। এদিন তেতিয়া মানুহে মানে দেখিলে নাচি থকা দেখি পেলাই তুমি দেখোন এনেকৈ নাচি আছা, মোৰ ওচৰত শিকিবা এনেকৈ বুলি মোক প্ৰায় জোৰ কৰিয়ে মানে শিকাইছিলে। মই খুব লাজ কৰি আছোঁ, মই নানাচোঁ, কিন্তু মোক জোৰ কৰি নাচাচোন, এনেকৈ নাচা, এইটো এনেকৈ নাচে, এইটো তেনেকৈ নাচে। প্ৰথমতে নচাখিনি প্ৰায় পাহৰিয়ে গৈছিলোঁ। আৰু যেতিয়া বাইদেউৰ ওচৰত শিকিছিলোঁ, মই খুব ধুনীয়াকৈ তেওঁ মোক বিহু নাচ শিকাইছিলোঁ। পেঁপাত কেনেকৈ নাচিব লাগে, গগনাত কেনেকৈ নাচিব লাগে, ঘূৰোতে কেনেকৈ ঘূৰিব লাগে, হাতৰ ভংগীমাবিলাক খুব সুন্দৰকৈ মোক শিকাইছিলে। আৰু বাইদেউৰ ওচৰত শিকাৰ পিছৰ পৰা আৰু মই থমকি ৰ'বলগীয়া হোৱা নাই। তাৰপিছত মই গোলাঘাটলৈ আহোঁ। গোলাঘাটলৈ আহি মোক দেউতাই তেতিয়া সুধিছিলে যে তোমাৰ বিহু নাচিবলৈ মন আছে, বিহু নাচিবা নেকি, ইয়াত কেইখনমান প্ৰতিযোগিতা আছে। তেতিয়া প্ৰায় বিহু শেষ হ'ব গৈছিলে, সামৰিছে আৰু প্ৰতিযোগিতাখিনি। 3-4খনমান প্ৰতিযোগিতা আছিলে। তাৰপৰা দেউতাই ক'লে যে দল এটি আছে, মই মাতিছোঁ আহিব, তুমি যদি নাচা আখৰা কৰিবা। কেইখনমানহে আছে, মই নাচিম। তেতিয়া ধনশিৰি বিহু আদল গোলাঘাটৰ খুব অসমৰ খুব ভাল দল, চবেই চিনি পায় তেওঁলোকক। প্ৰত্যেকজন বিহুৱে খুব অভিজ্ঞ বিহু সেই দলটিয়ে। তেখেতসকলক আহিছিলে আমাৰ ঘৰলৈ আখৰা কৰিবলৈ। তেতিয়াই প্ৰথম মই তেওঁলোকক লগ পাওঁ, আৰু সেয়াই আৰম্ভণি তেওঁলোকৰ লগত। আৰু তেওঁলোকৰ লগতেই মই অগ্ৰাধিকাৰটো অৰ্জন কৰিলোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে মোৰ লগত। মই অগ্ৰাধিকাৰ অৰ্জন কৰাত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে। লগতে মই মাধুৰ্য বাইদেউক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। তেওঁ ইমান সুন্দৰকৈ মোক গোটেই নাচখিনি শিকালে। মোৰ দেউতা, মোৰ খুড়া, খুৰী, মা, মোৰ দাদা, ভাইটি, সকলোখিনিৰ পৰা মই যথেষ্ট প্ৰেৰণা পাইছোঁ। তেওঁলোকৰ যথেষ্ট অৱদান আছে সাংস্কৃতিক দিশত আগবাঢ়ি যোৱা। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ এই চেগতে। খুব ভাল লাগিল সংগীতা বা। আপোনাৰ এই কথাখিনিয়ে মোৰ লগতে আন বহুতকো নষ্টালজিক যে কৰাব, সেইটো স্বাভাৱিক। আমাৰ দ্বিতীয় প্ৰশ্নটি হৈছে, আপুনি সৰুৰে পৰা বিহু নাচি বিহু সম্ৰাজ্ঞী হোৱাৰ সেই দীঘলীয়া যাত্ৰাৰ এটি চমু বিৱৰণ দাঙি ধৰিব নেকি? যাত্ৰাটো যিহেতু দীঘলীয়া হ'লে কথাও বহুতখিনি হয়, তথাপিও মই চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। যিহেতু মই আগতেই কৈছোঁ, মই সৰুৰ পৰা কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰা নাই। মই নাচিছোঁ সৰুতে, কিন্তু প্ৰতিযোগিতা কৰা নাছিলোঁ। প্ৰতিযোগিতা মই মেট্ৰিক দিয়াৰ পিছৰ পৰাহে কৰিবলৈ লৈছোঁ। মোৰ স্কুলত এগৰাকী বান্ধৱী আছিলে, তাই খুব ধুনীয়া নাচিছিলে সেই সময়ত। তাই এটি দলত বিহু নাচিছিলে, পূৰ্বাঞ্চল শিল্পী সমাজ বুলি। তাইৰ লগত মই তেতিয়া তাই বিহু নাচৰ আখৰা চাবলৈ যাওঁ মাজে মাজে, সিহঁতৰ দলৰ আখৰা। তেতিয়া আখৰা যেতিয়া কৰি থাকে, তেতিয়া কেতিয়াবা কি হয়, ছগৰাকী নাচনীৰ ভিতৰত কোনোবা এগৰাকী বা দুগৰাকী নাহিলে মই বহি যেতিয়া থাকোঁ, মোক কয় আহাচোন সংগীতা, তুমি অকণমান লাইনটো মিলাই দিয়া, এনেকৈ কয়। তেতিয়া মই উঠি গৈ লাইনটো মিলাওঁ, কিন্তু মই নেনাচোঁ, মই এনেই খোজকাঢ়ি লাইনটো মিলাই থাকোঁ। তেতিয়া মানে তেওঁলোকে কয় যে আপাৰ আচামৰ ছোৱালী তুমি হৈ তুমি বিহু নাচিব নাজানা? তেতিয়া মই কওঁ, মই সৰুতে নাচিছিলোঁ, কিন্তু মই ইমান ভালকৈ নাজানো নাচিব, সেইকাৰণে মই নেনাচোঁ, এনেকৈ কওঁ। তাৰপিছত তাইৰ লগত গৈ দেখি মোৰো নাচিবলৈ মন যোৱা হ'ল। তাৰপিছত ময়ো সিহঁতৰ লগতে আখৰা কৰিবলৈ ল'লোঁ। কিন্তু মই বহুত বেয়া নাচিছিলোঁ। মই কঁকালতো হাত থ'ব নাজানো তেতিয়া। কঁকালত হাত থ'বও নাজানো, আঁঠু এটাও ভাঙে। মানে এনেকুৱা হয়, মই গম পাওঁ নিজে মই যে বেয়া নাচোঁ তেতিয়া। তাৰপিছত কি হয়, তেতিয়া সিহঁতৰ যেতিয়া বহাগত প্ৰগ্ৰেমবিলাক কৰে, তেতিয়া মই তাৰমানে কি হয়, ৰিহাৰ্চেলটো ময়ো কৰোঁ, কিন্তু মই মানে মেইন নাচনীৰ ভিতৰত নকৰোঁ, মই স্পেয়াৰ টায়াৰ টাইপত আছিলোঁ তাৰমানে তেতিয়া।
কোনোবা এগৰাকী যদি অসুবিধা হয় আহিব নোৱাৰে কোনোবা নাচনী, তেতিয়া মোক তেওঁলোকে লৈ যায় তাত সেইখন মঞ্চত প্ৰগ্ৰাম কৰিবলৈ। কোনোবা নাহিলে মই চান্সটো পাওঁ আৰু গতিকে সেইধৰণে মোৰ আৰম্ভণি হৈছিলে। আৰু সেই দলটোতে মোৰ এজন দাদা আছিলে দিকমণি চুতীয়া, তেওঁৰ দেউতাকো খুব ভাল ঢোল বজাইছিলে, বকুল চুতীয়া। দিকমণি দাই তেতিয়া মোক মানে এদিন মই কৈছোঁ মোৰ আঁঠু ভাঙিছিলে। দিকমণি দাই এদিন মানে মোক আহি পেলাই আঁঠুতে মানে একদম ঢোলৰ মাৰিডালে আঁঠুতে মাৰি দিছিলে, কেলৈ ভাঙি থাকে বুলি। তাৰপিছত সেইদিনাখনৰ পৰা মোৰ আঁঠু ভঙা সেইদিনাখনৰ পৰা মোৰ নাইকিয়া হৈছে আখৰা কৰি থাকোঁতে। ঠিক তেনেধৰণে সেই মানুহখিনিও যথেষ্ট মোৰ ক্ষেত্ৰত অৱদান আছে বুলি মই ভাবোঁ। আৰু তাৰপিছত লাহে লাহে যেতিয়া মই মাধুৰীমা মাহীক লগ পালোঁ, তেওঁ যেতিয়া মোক শিকাবলৈ ল'লে, তেতিয়াৰ পৰা মোৰ বহুতখিনি সংশোধন হ'ল নাচৰ, আৰু বহুতখিনি নাচ মই তেওঁৰ পৰা শিকিবলৈ পালোঁ। আৰু সেইবাবে বিহু নাচৰ মই গুৰু হিচাপে তেওঁকে মানো। নাচৰ ক্ষেত্ৰত তেওঁৰ যথেষ্টখিনি অৱদান আছে মই বিহু নাচত আগবাঢ়ি যোৱাত। তেনেধৰণে তেওঁৰ ওচৰত শিকাৰ পিছত মই বোকাখাতলৈ আহোঁ, আৰু বোকাখাতত মই ধনশিৰি বিহু হুঁচৰি দলৰ লগত এককভাৱে বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লওঁ। তাৰপিছৰ পৰা ৰৈ যাবলগীয়া মোৰ কেতিয়াও হোৱা নাই। যেতিয়া মই প্ৰথম বছৰ বিহু নাচিছিলোঁ, সেই বছৰ মই প্ৰথম যিখন বিহুতলীত বিহু মাৰিছিলোঁ তাত মই পুৰস্কাৰ পোৱা নাছিলোঁ। তাত খালি মোৰ দলৰ লগত শ্ৰেষ্ঠ দলৰ এটি পুৰস্কাৰ পাইছিলোঁ, দলীয় শ্ৰেষ্ঠ। তাৰপিছত দ্বিতীয় যিটো প্ৰতিযোগিতা আছিলে তাত মই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ পাইছিলোঁ। আমাৰ দিনত আচলতে প্ৰতিযোগীৰ সংখ্যা বহুত বেছি আছিলে, 60, 80, কেতিয়াবা 160, কেতিয়াবা দুদিনলৈকে প্ৰতিযোগিতা চলি থাকে। গতিকে তেতিয়া সেই 60জনী 80জনী বা 100জনীৰ ভিতৰত যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ পোৱাটো মানে বহুত ডাঙৰ কথা আছিলে। এনেকুৱা লাগে যেন তৃতীয় পালেও মোৰ এনেকুৱা লাগে যেন মই প্ৰথম পুৰস্কাৰ পাইছোঁ। কাৰণ প্ৰতিযোগিতাৰ ক্ষেত্ৰত মোৰ একেবাৰে আৰম্ভণি আছিলে তেতিয়া সেই আৰম্ভণিতে তৃতীয় পুৰস্কাৰ পোৱা মানে মোৰ সৌভাগ্য, সেইটো মই ভাবোঁ। তাৰ পিছৰ বছৰ প্ৰায়খিনি বিহু মঞ্চতেই মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। 2001 চনত যোৰহাট বাহনাত মই শ্ৰেষ্ঠ বহাগী সন্মান লাভ কৰিছিলোঁ। শিৱসাগৰ বৰিং ফিল্ডত মই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গোলাঘাট জিলাৰ 2002 চনত গোলাঘাটৰ প্ৰথম মেজাংকৰি বঁটা পাবলৈ সক্ষম হৈছিলোঁ। গোলাঘাট জিলাৰ প্ৰথম মেজাংকৰি মই পাইছিলোঁ। তাৰপিছত মই 2002তে শ্ৰেষ্ঠ বৰদৈচিলাৰ সন্মান লাভ কৰিছিলোঁ। আৰু সেই 2 চনতেই মই কলমপুৰীয়া বিহুৱতীৰ খিতাপো অৰ্জন কৰিছিলোঁ। আৰু 2003 চনত মই লতাশিলৰ বিহু ৰাণী পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আৰু শেষত 2005 চনত মই বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰিলোঁ। এতিয়া চবেই কয় বিহু সম্ৰাজ্ঞী এবাৰতে নাপায়, কেইবাবছৰো মাৰিব লাগে। যেতিয়া মই 2005 চনত মাৰিবলৈ গৈছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে এবাৰতেতো নাপাওঁ কেতিয়াও, গৈ পেলাই কৰোঁচোন, পালোঁ নাপালেও নাই কথা। তাৰপিছত গৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। আমাৰ সময়ত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা আজিৰ দৰে হোৱা নাছিলে। আমাৰ সময়ত বিহু সম্ৰাজ্ঞী আমি 4টা ৰাউণ্ডত প্ৰতিযোগিতা পতা হৈছিলে। প্ৰথমতে আমি নিজৰ দলৰ লগত 12 মিনিট নিজৰ অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হৈছিলে। তাৰপিছত আমাৰ দল আৰু নাচনীসকলৰ নামবিলাক লৈ পেলাই তেওঁলোকে লটাৰী কৰিছিলে। মই বেলেগ এটা দলৰ লগত 4 মিনিট নাচিব লাগিব, মোৰ দলত বেলেগ এগৰাকী বিহুৱতীয়ে 4 মিনিট প্ৰদৰ্শন কৰিব লাগিব নিজৰ প্ৰতিভা। গতিকে ঠিক তেনেকৈ মই
গুৱাহাটীৰ আগৰ পুৰণা এটি দল ৰূপজ্যোতি সংঘ বুলি কয়, বহুত পুৰণা। সেইটো দলতে মাধুৰীমা বাইদেৱে সেই দলটোতে নাচিছিলে এটা সময়ত। সেই দলটিৰ লগত মই পৰিলোঁ। এতিয়াতো কাকো চিনি নাপাওঁ, কাকো নাজানো, এজন বয়সস্থ ধুনীয়া এজনৰ লগত মই কৰিছোঁ। খুব ভয় লাগিছিলে সেই সময়খনত। তথাপিতো যেতিয়া পৰিৱেশন কৰিবলৈ ষ্টেজলৈ গ'লোঁ, খুব ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল। আৰু মই যেতিয়া মোৰ নাচটো যেতিয়া নাচি মোৰ শেষ হওঁ হৈছিলে, তেতিয়াই মানে দৰ্শকক খুব হাত চাপৰি পালে শুনিছিলোঁ। মই মানে তেতিয়া ভাবিছোঁ কোনজনী মানে ভালে ভালে নাচি গ'ল, ভাল হৈছে চাগে, সেইকাৰণে ইমান মানে হাত চাপৰি পৰিছে। তেতিয়াই মনটো খুব ভাল লাগে। আচলতে পুৰস্কাৰ পাওঁ নাপাওঁ, পুৰস্কাৰটো আচলতে ডাঙৰ কথা নহয়। যেতিয়া আমি মঞ্চত প্ৰতিযোগিতাত আমি পৰিৱেশন কৰোঁ, যেতিয়া দৰ্শকৰ হাত চাপৰিটো খুব এটা ডাঙৰ কথা। খুব ভাল লাগে যেতিয়া দৰ্শকৰ হাত চাপৰি পাওঁ। পুৰস্কাৰ নাপালেও দৰ্শকৰ হাত চাপৰিটো বহুত মানে মহত্ব থাকে আমাৰ কাৰণে। গতিকে তাৰপিছত হয় কি, গোটেই যিকেইগৰাকী আমি 14-15 গৰাকী আছিলোঁ তেতিয়া বিহু সম্ৰাজ্ঞী এইবাৰ প্ৰতিযোগিতাত, গোটেইকেইগৰাকীক আমাক ষ্টেজত মঞ্চত থিয় কৰাই পেলাই আমাক তিনিটাকৈ আমাক প্ৰশ্ন সুধিছিলে, প্ৰশ্ন উত্তৰ শিতান আছিলে। তাৰপিছত তেনেকৈ 3টা প্ৰশ্ন মোৰ শুদ্ধ হৈছিলে। তাৰপিছত 4 নম্বৰ ৰাউণ্ডটোহে 4 নম্বৰ ৰাউণ্ডটোত হয় কি, প্ৰত্যেকটো দলৰে দুজনকৈ ল'ৰা মঞ্চৰ ওপৰত উঠাই দিয়ে আৰু তেওঁলোকক কয় যে তোমালোকে মিলাই পেলাই অকণমান গোৱা। বাকী যিকেইগৰাকী প্ৰতিযোগী আছে সকলোকে একেলগে উঠাই পেলাই একেলগে আমাক নাচিবলৈ দিয়ে। আৰু তাৰ পিছতে অলপ সময়ৰ পিছতে ফলাফল ঘোষণা হৈ যায়। ঠিক তেনেদৰে সেইখিনি তেনেকুৱা ধৰণে হৈছিলে আমাৰ দিনৰ প্ৰতিযোগিতা। গতিকে খুব টান আছিলে সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা তেতিয়াৰ দিনত। এতিয়াতো এবাৰতে নচা হয়, এবাৰেই নাচি পেলাই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। আৰু তেনেধৰণেই প্ৰতিযোগিতা কৰি মই বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। এটা খুব ধুনীয়া অনুভৱ, যিটো কেতিয়াও মনৰ পৰা হয়তো মুচ খাই নাযায়, কেতিয়াও পাহৰিব নোৱাৰোঁ। সঁচাই বা সময়ৰ লগে লগে আগৰ আৰু বৰ্তমানৰ প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহত যথেষ্ট বদলি হোৱা দেখা গৈছে। যি কি নহওক, এতিয়া আহিছোঁ আমি আমাৰ 4 নম্বৰ প্ৰশ্নটিলৈ। বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰাৰ সেই বিশেষ দিনটোৰ অনুভৱখিনি ক'ব নেকি? বিহু সম্ৰাজ্ঞীৰ দিনটোৰ অনুভৱখিনি আচলতে আজিও মনত সজীৱ হৈ আছে। সেই দিনটোৰ প্ৰত্যেকটো মুহূৰ্ত চকুৰ আগত আজিও ভাহি থাকে। খুব এটা সুন্দৰ অনুভৱ সেই দিনটো। মই সৰু এটা হাঁহি উঠা ঘটনা এটা কওঁ সেই দিনটি। যেতিয়া আমি 3টা ৰাউণ্ড পাৰ কৰিলোঁ, পাৰ কৰাৰ পিছত যেতিয়া আমাৰ 4 নম্বৰ ৰাউণ্ডটো চলি আছিলে, 4 নম্বৰ ৰাউণ্ডত কি হয়, গোটেইকেইগৰাকী যেতিয়া একেলগে মঞ্চত উঠাই যেতিয়া নাচি আছিলোঁ, সন্মুখত বহুত লেপা-থেপা হোৱা দেখি মই মানে গৈ পিছফালে গৈ পেলাই মই অকণমান ঠাই অলপ বহলকৈ লৈ পেলাই মই পিছফালে গৈ পেলাই মই নাচি আছিলোঁ। পিছফালে যেতিয়া মই নাচি আছোঁ, তেতিয়া মই দেখিছোঁ ড্ৰিমলি গগৈ প্ৰাক্তন বিহু সম্ৰাজ্ঞী আছিল, আৰু গায়ত্ৰী কোঁৱৰ বা মোৰ আগৰ বছৰ 2004 চনৰ বিহু সম্ৰাজ্ঞী আছিল। গায়ত্ৰী কোঁৱৰ বা আৰু ড্ৰিমলি বা ষ্টেজটোৰ কাষত আহি পেলাই মানে মোক কৈ আছে, এনেকৈ আছে। মই নাচি আছোঁ, মই দেখিছোঁ কিবা এটা কৈ আছে, মই শুনা নাই। মই মানে নাচি কি এনেকৈ মানে সুধিছোঁ কি কৈছে। তাৰপিছত মানে আৰু তেতিয়া মানে কি হৈছিলে, মই গুৱাহাটীত প্ৰায়ে গায়ত্ৰী কোঁৱৰ বাহঁতৰ লগত অসমৰ বাহিৰৰ প্ৰগ্ৰেমবিলাক কৰিবলৈ যাওঁ। ঠিক তেনেকৈ মোৰ গায়ত্ৰী বাহঁতৰ লগত চিনাকি। এতিয়া গায়ত্ৰী বাই মানে তেতিয়া মোক মানে একদম খঙত তেতিয়া কৈছে, মানে আগলৈ যাবলৈ কৈছোঁ, তোক আগলৈ যা, একদম একে চৰাইটো মই গাল ফালি আগত যা বুলি কৈছোঁ নহয়। এনেকৈ মানে দম এটা দিছে। সেই দমটোত মানে একেটা দমতে মই মানে ঘূৰি গৈ একে আগফালে গৈ একদম আগফালে নাচি আছোঁ তেতিয়া। সেই মুহূৰ্তটো মোৰ মনত পৰিলে আজিও মোৰ খুব হাঁহি উঠে। মানে গায়ত্ৰী বাহঁতেও বিচাৰিছিলে যে মই আগত গৈ নচাটো, কাৰণ তেওঁলোকেও চাই আছিলে প্ৰতিযোগিতা। গতিকে সেইখিনি অনুভৱ খুব সুন্দৰ এটি অনুভৱ।
তাৰপিছত যেতিয়া প্ৰতিযোগিতা শেষ হ'ল, ফলাফলৰ কাৰণে সকলো আমি যেতিয়া গ্ৰীণ ৰুমত তাত আকৌ প্ৰত্যেকগৰাকী বিহু নাচনীৰ কাৰণে এটা এটা গ্ৰীণ ৰুম এটা চবৰ কাৰণে থাকে। প্ৰত্যেকে নিজৰ নিজৰ গ্ৰীণ ৰুমত সোমাই পেলাই ফলাফলৰ কাৰণে ৰৈ থকা হয়। তাৰপিছত যেতিয়া আমি সকলো ৰৈ আছোঁ ফলাফলৰ কাৰণে, তেতিয়া বিহু কুঁৱৰী আৰু বিহু ৰাণী পুৰস্কাৰসমূহ বিতৰণ কৰি আছে ষ্টেজৰ ওপৰত। তেতিয়ালৈকে সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা কৰা নাই। আৰু মই যিটো দলত নাচিছিলোঁ, ধনশিৰি বিহু দল, তেওঁলোকে আগদিনাখন বিহু ৰাণী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে এগৰাকী, সেইগৰাকী আকৌ সেই বিহু ৰাণী পাইছিলে সেই বছৰে। সেইকাৰণে তেওঁলোক মোৰ যিখিনি সংগী আছিলে, ঢোল পেঁপা তাল, তেওঁলোকে আকৌ বিহু ৰাণীৰ পুৰস্কাৰসমূহ ষ্টেজত মঞ্চত মানে পুৰস্কাৰসমূহ গ্ৰহণ কৰি আছিলে। আৰু সেইবাৰ বিহু ৰাণী পাইছিলে জুনজুন বৰা, আমাৰ লগত একেটা দলতে নাচিছিলে তেওঁ। তাৰপিছত বিহু ৰাণী যেতিয়া পুৰস্কাৰসমূহ বিতৰণ কৰি আছে, তাৰ মাজতে সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা কৰিছে। ফলাফল ঘোষণা কৰোঁতে মানে যেতিয়া মানে মইতো তলত বেঞ্চ এখন আছিলে, তাতে মই বহি আছোঁ অকলে। ভয়ো লাগিছে, কিবা হয়। তাৰপিছত যেতিয়া ফলাফল ঘোষণা কৰিলে, তেতিয়া সংগীতা কাকতি বুলি কৈছে। মঞ্চততো মোৰ লগত সংগত কৰাসকল মঞ্চত আছিলে, বিহু ৰাণীৰ পুৰস্কাৰসমূহ গ্ৰহণ কৰি আছিলে। গোটেইখিনি তাৰমানে মঞ্চৰ পৰা দুপদুপকৈ তললৈ নামি, তেতিয়া মানে ভাবিছে কমিটিয়েও প্ৰতিযোগীসকলে কি গৈছে, তাহাঁতি কিয় নামি গ'ল। তাৰ পিছতহে মানে গম পোৱা গৈছে যে বিহু ৰাণী আৰু সম্ৰাজ্ঞী একেটা দলৰে দুগৰাকী নাচনীয়ে মানে পাইছে। আচলতে খুব ধুনীয়া অনুভৱ এই দিনটোৰ। সেইখিনি অনুভৱ আচলতে কথাৰে কৈ প্ৰকাশ কৰিব নোৱাৰি। সদায় মনত এই মুহূৰ্তটো সজীৱ হৈয়ে থাকিব। আৰু সঁচাই বা কিছুমান স্মৃতি কথাৰে প্ৰকাশ কৰাটো টান। এতিয়া আহিছোঁ আমাৰ পঞ্চম প্ৰস্তুতিলৈ। যিহেতু প্ৰত্যেকগৰাকী বিহু নাচনীৰে বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন দেখে, গতিকে আপোনাৰ নিজস্ব অভিজ্ঞতাৰ পৰা নৱপ্ৰজন্মসকলক কিদৰে আগুৱাই আহিবলৈ উৎসাহ আৰু প্ৰেৰণা যোগাব? প্ৰকৃততে প্ৰত্যেকগৰাকী বিহুৱতীৰে লক্ষ্য হৈছে বিহু সম্ৰাজ্ঞী। আন 10গৰাকী বিহুৱতীৰ দৰে মোৰো লক্ষ্য আছিলে বিহু সম্ৰাজ্ঞী। যেতিয়া বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰা হ'ল বা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ, তাৰপিছত বহুখিনি ক্ষেত্ৰত বহুত কিছুমান সাংস্কৃতিক সামাজিক দায়বদ্ধতা আহি যায়। বিহু নাচ শুদ্ধ ৰূপত সংৰক্ষণৰ দায়বদ্ধতা আহি যায়। যেতিয়া যি সময়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাত নাচি আছিলোঁ, প্ৰতিযোগিতা কৰি আছিলোঁ, সেই সময়ত কেতিয়াও ইমান সচেতন হৈ নচা নহয়। কিন্তু এতিয়া যেতিয়া মই কোনোবা বিহু নাচৰ কৰ্মশালা হওক বা নাচৰ অনুষ্ঠানলৈ যাওঁ, পৰিৱেশন কৰিবলগীয়া হয়, যদি ক'ৰবাত খুব সচেতনকৈ নাচিবলগীয়া হয়, ক'ৰবাত আঙুলিটো মেল খাই আছে নেকি, ক'ৰবাত অকণমান কিবা এটা ভুল হ'ব নেকি। কাৰণ কিয় যিসকল আমাৰ বিহু সম্ৰাজ্ঞী আছে, তেওঁলোকক উঠি অহা আন 10গৰাকী বিহুৱতীয়ে তেওঁলোকক অনুকৰণ কৰে। গতিকে সেইবাবে আমি নিজে ক'ৰবাত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হ'লে, ক'ৰবাত শিকাবলগীয়া হ'লে খুব সচেতন হৈ আমি শিকাবলগীয়া হয়। সেইখিনি কথা আচলতে নাচি থাকোঁতে কেতিয়াও ভবাই হোৱা নাছিলে। সম্ৰাজ্ঞী পোৱাৰ পিছতহে সেইখিনি বস্তু আমি ভাবিবলৈ বাধ্য হৈছোঁ। মানে ভাবিবলৈ বাধ্য হোৱা নহয়, কাৰণ সেইটো আমি কৰিবই লাগিব। কাৰণ তেতিয়াহে আমি উঠি অহা প্ৰজন্মক আমি শুদ্ধ ৰূপত নাচখিনি শিকাব পাৰিম। আৰু যেতিয়া মই প্ৰতিযোগিতা কৰি আছিলোঁ, সেই সময়ত মোৰ খুৰা, মোৰ দেউতা, তেওঁলোকে মোক বিভিন্ন ধৰণৰ বিহু বিষয়ৰ কিতাপ পত্ৰ আনি দিছিলে। বিহু গীতৰ ওপৰত, বিহু নাচ সম্পৰ্কীয়, আমাৰ অসমীয়া লোকাচাৰ, ৰীতি নীতি, এইখিনিৰ ওপৰত কিছুমান কিতাপ তেওঁ আনি দিছিলে। তাত যেনে ধৰক ডক্টৰ লীলা গগৈদেৱ, জয়কান্ত সন্ধিয়াদেৱৰ সেই কিতাপসমূহ মই অধ্যয়ন কৰিছিলোঁ নচাৰ লগত সমানে। আৰু খুৰা আৰু দেউতাৰ পৰা বিহু সম্পৰ্কে বহুখিনি কথা মই শিকিবলৈ পাইছিলোঁ।
এইখিনিতে ক'ব বিচাৰোঁ মোৰ দেউতা আৰু খুৰা সেই সময়ত যেতিয়া আমি সৰু আছিলোঁ সেইটো সময়ত বিভিন্ন বিহুতলীত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলে, গতিকে তেওঁলোকৰ সেই ক্ষেত্ৰত অভিজ্ঞতা যথেষ্ট বেছি আছিলে, সেইবাবে তেওঁলোকৰ পৰা মই যথেষ্টখিনি শিকিবলৈ পাইছিলোঁ। আৰু উঠি অহা নৱপ্ৰজন্মখিনি মোৰ এটাই অনুৰোধ, তেওঁলোকে বিহু নাচটো শিকাৰ লগতে আমাৰ বিহু সংস্কৃতিটো কি, আচলতে বিহুৰ পৰিসৰটো বহুত বহল, যিটো আমি কেতিয়াও শিকি আমি শেষ কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকে অধ্যয়নৰ যোগেদিও সংস্কৃতিটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। লগতে অনুশীলন খুবেই প্ৰয়োজন। নাচ এটা শিকাটো ডাঙৰ কথা নহয়, শিকিলেই নহ'ব, তাৰ অনুশীলনো লাগিব। গতিকে আজিকালি যিহেতু অসমৰ বিভিন্ন ঠাইত বিহু নাচৰ প্ৰশিক্ষণ হোৱা দেখা যায় আৰু সেই প্ৰশিক্ষণত যথেষ্ট অভিজ্ঞ ব্যক্তিসকলে তাত গৈ পেলাই বিহু নাচ, বিহু নাম, বিহু বাদ্য আদি প্ৰশিক্ষণ দিয়ে। আমাৰ দিনত কৰ্মশালা হোৱাই নাছিলে। আমি আজিকালিৰ ল'ৰা ছোৱালীৰ দৰে শুদ্ধ ৰূপত বিহু নাচ বা নাম শিকিবলৈ এনেধৰণৰ সুবিধা পোৱা নাছিলোঁ। বৰ্তমান শুদ্ধ ৰূপত বিহু নাচ বা ঢোলৰ চেও চাপৰসমূহ ধৰি ৰাখিবলৈ অসমৰ ঠায়ে ঠায়ে বিহু নাচৰ প্ৰশিক্ষণৰ আয়োজন কৰা হয়, য'ত নিৰক্ষৰ চহা ৰাইজৰ স্বতঃস্ফূৰ্ত আনন্দৰ অনুভূতিবোৰ প্ৰকাশ হোৱা বিহু নামসমূহ শিকিবলৈ মই আহ্বান জনাওঁ তেওঁলোকক। লগতে টিভি বা তেনেধৰণৰ কোনো অনুষ্ঠানত যিসমূহ বিহু নাচ নচা হয় বিহু নাচৰ নামত, সেই নাচসমূহ তেওঁলোকে পৰিহাৰ কৰক, কাৰণ সৃষ্টিশীলমূলক মুদ্ৰাসমূহ বিহু নাচত সোমোৱা দেখা পোৱা যায় আজিকালি। গতিকে তেনেধৰণৰ সৃষ্টিশীলমূলক মুদ্ৰাই বিহু নাচৰ যিটো স্বকীয় বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো নষ্ট কৰে। গতিকে তেওঁলোকে শুদ্ধ ৰূপত নাচখিনি শিকক, অনুশীলন কৰক আৰু তাৰপিছত তেওঁলোক আগবাঢ়ি যাওক। কাৰণ বিহু নাচটো অকল নাচিলেই নহ'ব, বিহু নাচটো নাচিবলৈ হ'লে বিহুটো অনুভৱ কৰিব লাগিব। আমাৰ গাত বিহু থাকিব লাগিব, আৰু মই জানো প্ৰত্যেক অসমীয়াৰে বিহু গাত থাকেই। গতিকে বিহুটো অনুভৱ কৰি যেতিয়া আমি বিহু নাচোঁ বা বিহু গাওঁ, তেতিয়া স্বতঃস্ফূৰ্তভাৱে সেই বস্তুখিনি প্ৰকাশ পায়। আৰু গতিকে বিহু নাচটোৱে হৈছে স্বতঃস্ফূৰ্ত আনন্দ। গতিকে তেওঁলোকে শুদ্ধ ৰূপত বিহু নাচ বা ঢোলৰ চেও, চাপৰ, বাদ্যযন্ত্ৰ যিখিনি আমাৰ বিহুত প্ৰয়োজন হয়, সকলোখিনি শুদ্ধ ৰূপত শিকি আগুৱাই যাওক আৰু অনুশীলন কৰক। এইখিনিতে মই আৰু এটা কথা কওঁ, মই যেতিয়া বিহুৰ বিষয়ে যেতিয়া মোক খুৰাহঁতে বা দেউতাহঁতে পঢ়িবলৈ কিছুমান কিতাপ আনি দিছিলে, সেই সময়ত এজন খুব ভাল অভিজ্ঞ ব্যক্তিয়ে, মই নামটো তেখেতৰ পাহৰিছোঁ, এষাৰ কথা কৈছিলে, পৃথিৱীত এনে কোনো লোকনাচ নাই য'ত পুৰুষেই হওক বা মহিলাই হওক কঁকালৰ পৰা ওপৰৰ অংশখিনি আগলৈ পিছলৈ ভাঙে আৰু কঁকালৰ পৰা তলৰ অংশখিনি সোঁফালে বাওঁফালে যায়। গতিকে এইটো অকল আমাৰ বিহু নাচতে আছে। গতিকে সেইবাবে আমাৰ বিহু নাচটি আমাৰ কাৰণে খুবেই আপুৰুগীয়া। গতিকে সকলোৱে, উঠি অহা প্ৰজন্ম সকলোৱে যাতে নিজৰ সংস্কৃতিক ভাল পায় আৰু নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ তেওঁলোকে যাতে এই আমাৰ থলুৱা যিখিনি সংস্কৃতি আছে সকলো শিকি আগুৱাই যায় যাতে তাৰে কামনা কৰে। হয়, অসমীয়া হিচাপে আমি প্ৰত্যেকজন নাগৰিকে আমাৰ কলা সংস্কৃতি শুদ্ধকৈ জীয়াই ৰাখিবলৈ দায়িত্ব সহকাৰে ল'ব লাগিব। যি কি নহওক, এতিয়া আহিছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ। বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰা পিছৰে পৰা বৰ্তমানলৈকে আপুনি আপোনাৰ কলা সংস্কৃতি চৰ্চা অব্যাহত ৰাখিছেনে? যদি ৰাখিছে, কেনেদৰে কলা সংস্কৃতিক আগুৱাই নিছে, আৰু যদি নাই ৰখা তেন্তে কিয়? হয়, মই বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰাৰ পিছতো বিহু নাচ অব্যাহত ৰাখিছোঁ। মই সম্ৰাজ্ঞী পোৱাৰ পিছত মই বোকাখাতত এখন বিহু নাচ বুলিয়ে নহয়, সকলো ধৰণৰ লোকনাচৰে প্ৰশিক্ষণৰ কাৰণে এখন স্কুল খুলিছিলোঁ। তাত বহুতখিনি ল'ৰা ছোৱালী মই শিকাইছিলোঁ সেই সময়ত, আৰু শিকাই পেলাই তেওঁলোকক মই অসমৰ বাহিৰতো লৈ গৈছিলোঁ। যিখিনি আমাৰ অসমৰ বাহিৰত নেশ্যনেল কম্পিটিশ্যনবিলাক হয়, তালৈ মই লৈ গৈছিলোঁ।
আৰু তাত মই তেনেধৰণে দলীয়ভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোৱাই মই কেইবাবাৰো প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰপিছত ঠিক গুৰগাঁও হাৰিয়ানা এটি নেশ্যনেল কম্পিটিশ্যন এখন হয়, য'ত মই 4 বছৰ কণ্টিনিউৱাছ মই মোৰ দলটিয়ে প্ৰথম পুৰস্কাৰ পাইছিলে। আৰু মই সম্ৰাজ্ঞী পোৱাৰ আগতো মই তেনেধৰণে নেশ্যনেল প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিছিলোঁ লোকনাচৰ। তাত মই কেইবাবাৰো এককভাৱে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু হাৰিয়ানাৰ যি গুৰগাঁৱৰ নিষ্ঠা সাংস্কৃতিক মঞ্চে যি সৰ্বভাৰতীয় লোকনাচ আৰু নাটকৰ প্ৰতিযোগিতা আয়োজন কৰে, তেওঁলোকে মোক লোকনাচৰ সাধনাৰ কাৰণে নিত্য নিষ্ঠা সন্মানেৰে বিভূষিত কৰে 2006 চনত। আৰু মোৰ লগতে সেইবাৰ হাৰিয়ানাৰে সুদৰ্শন শৰ্মা বুলি এজন ৬২ বছৰীয়া এজন ব্যক্তি, যি তেওঁ হাৰিয়ানাৰ নাট্য সমাজৰ পাটকটীয়া বুলি কয় তেখেতেও নৃত্য নিষ্ঠা সন্মানেৰে বিভূষিত হৈছে। আৰু গতিকে তাৰপিছত মই বিহু নাচৰ কৰ্মশালাসমূহত অংশগ্ৰহণ কৰোঁ অসমৰ বিভিন্ন জেগাত ঠাইত। আৰু লগতে অসমৰ বাহিৰত যিখিনি প্ৰগ্ৰাম হয়, অনুষ্ঠান যিখিনি হয়, তালৈও মই যাওঁ। তাতো মই অংশগ্ৰহণ কৰোঁ, বিহু নাচ পৰিৱেশন কৰোঁ। প্ৰতিযোগিতাই নহয়, আমাৰ প্ৰদৰ্শনীমূলকো অনুষ্ঠানসমূহত মই অংশগ্ৰহণ কৰোঁ। গতিকে এনেদৰেই মই বিহু নাচ অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতলৈও ৰাখি যাম বুলি ভাবিছোঁ, যদি একো অসুবিধা নহয়। আৰু লগতে মই বিশ্বনাথ চাৰিআলিত এখন বিহু নাচৰ স্কুল খোলাৰ পৰিকল্পনা এটিও আছে, আৰু এটি সাংস্কৃতিক দল গঠন কৰাৰ পৰিকল্পনা আছে। কিমান দূৰ পাৰোঁ আগুৱাই যাব। পলমকৈ হ'লেও আপোনাক অভিনন্দন জনালোঁ বা আপোনাৰ প্ৰত্যেকটো আশা যেন পূৰণ হয়। এতিয়া আহিছোঁ আমাৰ ৭ম প্ৰশ্নটিলৈ। এগৰাকী বিহু সম্ৰাজ্ঞী হিচাপে আপুনি আপোনাৰ কলা সংস্কৃতি শুদ্ধকৈ জীয়াই ৰাখিবলৈ কি কৰা উচিত বা অনুচিত বুলি ভাবে? আচলতে নিজৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ দায়িত্ব মই ভাবোঁ অকল বিহু সম্ৰাজ্ঞীৰেই নহয়, প্ৰত্যেকজন অসমীয়া মানুহৰে দায়িত্ব আছে নিজৰ কৃষ্টি সংস্কৃতি আগুৱাই নিয়াত বা জীয়াই ৰখাত। আমি আমাৰ নাচসমূহ শুদ্ধ ৰূপত আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব লাগিব। তেওঁলোকক শুদ্ধ ৰূপত বিহু নাচখিনি আমি শিকাব লাগিব। যিসকল আমাৰ ভাল ভাল ঢুলীয়া আছে, তেওঁলোকে নিজৰ চেওঁ চাপৰসমূহ নতুন প্ৰজন্মক শিকাই যাব লাগিব। গতিকে এনেধৰণে উঠি অহা প্ৰজন্মসকলক আমি আমাৰ কৃষ্টিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। আৰু লগতে মোৰ অনুৰোধ অভিভাৱকসকললৈ, তেওঁলোকে যাতে নিজৰ ঘৰখনত নিজৰ ল'ৰা ছোৱালীক সেই পৰিৱেশটো তেওঁলোকে দিয়ে। কাৰণ দেখা যায় আজিকালি অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক গীটাৰ এখন দিয়ে শিকিবলৈ বা কীবৰ্ড শিকাওক, সেইখিনি শিকাটো কোনো আপত্তি নাই, কিন্তু প্ৰথমতে আমাৰ নিজৰ কৃষ্টিখিনি শিকোৱাটো গুৰুত্ব দিব লাগে। যে ল'ৰাটো ডাঙৰ হৈছে, 4-5 বছৰ হৈছে, খোলটোকে আনি দিলে, খোলটোকে শিকাবলৈ দিলে, বা বাঁহীকে শিকাবলৈ দিলে, পেঁপাকে শিকাবলৈ দিলে এযোৰ আনি। গতিকে ঠিক তেনেধৰণে ঘৰতো এটা পৰিৱেশ তেওঁলোকক দিব লাগিব, যিহেতু তেওঁলোকে তেতিয়াহে নতুন প্ৰজন্মখিনি নিজৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব। যিহেতু ল'ৰা ছোৱালীৰ প্ৰথম শিক্ষা হৈছে ঘৰখন, গতিকে ঘৰত প্ৰথমতে তেওঁলোকক ল'ৰা ছোৱালীখিনি কেনেকুৱা এটা পৰিৱেশ মাক দেউতাকে দিয়ক। তাৰপিছত আমাৰ দায়িত্ব আমি কেনেধৰণে তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। গতিকে সকলোৱে মিলি নিজৰ জাতীয় কৃষ্টি ৰক্ষাৰ চেষ্টা কৰিব লাগে। অকল সমাজী বুলিয়েই নহয়, আমি সকলোৱে কৰিব লাগিব সেইখিনি চেষ্টা। কথাটো মিছা নহয়। আশা কৰিছোঁ সকলোৱে নিজৰ সন্তানসকলক থলুৱা বাদ্যযন্ত্ৰৰ লগতে লোক নাম আৰু নাচসমূহ শিকোৱাটো দায়িত্ব সহকাৰে লয় যেন। আপোনাৰ মন পচন্দৰ অনুসৰি এফাকি বিহু নাম বা এপাক নাচি দেখুৱাব নেকি?
জীৱন জাজি নৈ পাৰে ঘাট চেনে পাহৰিলি ঐ জান জীৱন জাজি নৈ পাৰে ঘাট মৰম পাহৰিলি ঐ জান জীৱন জাজি নৈ পাৰে ঘাট কি গতি কৰিলি মোকে জান জীৱন জাজি নৈ পাৰে ঘাট দূৰণিত শুনিলো কুলি কেতেকীৰ হিয়া ভগা মিঠা মাত থাকিব নোৱাৰো ৰৈ ঐ চেনাইতি চকুত নাই টোপনি পেটত নাই ভাত পানী পাৰে হৈ জীৱনৰ ঘাট কি যে অপূৰ্ব লয়লাস সুন্দৰ কণ্ঠ মুঠতে এগৰাকী প্ৰকৃত বিহু সম্ৰাজ্ঞী খুব ভাল লাগিল সংগীতা বা অৱশেষত আপুনি আমাৰ অস্তিত্ব পৰিয়ালৰ সৈতে কটোৱা সময়খিনিৰ অনুভৱখিনি জনাবলৈ অনুৰোধ জনালো অস্তিত্ব পৰিয়ালৰ সমূহ সদস্যলৈ আন্তৰিক ধন্যবাদ বিশেষকৈ সংগীতা তোমাক খুব সুন্দৰ অনুষ্ঠান এটা তুমি পৰিচালনা কৰিছা য'ত অসমৰ লোক সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে জানিব পৰা যাব য'ত অসমত লোক সংস্কৃতিৰ লগত জড়িত হৈ থকা লোকসকলে নিজৰ অভিজ্ঞতাসমূহ সকলোৰে আগত অৱগত কৰিব পাৰিছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমিও আমাৰ সাংস্কৃতিক যাত্ৰাৰ অভিজ্ঞতাসমূহ সকলোৰে আগত অৱগত কৰিব পাৰিছোঁ আৰু যিসকল আমাৰ প্ৰাক্তন বিহুৱতী আছে তেওঁলোককো আমি জানিব পাৰিছোঁ আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই এই সকলোৰে সাংস্কৃতিক যাত্ৰাৰ অভিজ্ঞতাৰ পৰা বহুখিনি অনুপ্ৰেৰণা পাব আৰু লগতে তেওঁলোকে বহুত কথা শিকিবলৈও পাৰিব গতিকে এই অনুষ্ঠানটি আৰু সফল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ সংগীতা বা আপোনাৰ এই অমূল্য আৰু গঠনমূলক বক্তব্যখিনি আমাৰ নৱপ্ৰজন্ম আৰু লগতে অসমৰ ৰাইজক বহু পৰিমাণে উপকৃত কৰিব বুলি বিশ্বাস শেষত আপোনাৰ এই দিশটোত আপুনি মনে বিচৰা মতে আগুৱাই যাব পাৰে তাৰ বাবে আপোনালৈ যাচিছোঁ অলেখ অযুত শুভকামনা আৰু শুভেচ্ছা এইখিনিতে মৰমৰ দৰ্শকবৃন্দক আমাৰ সম্ৰাজ্ঞী অনুষ্ঠানটি চাই কেনে পাইছে আমাক জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ওম সাই ৰাম